নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই বিশেষ বাগান এখনলৈকে আহিলো। আমাৰ ৰতন বাবুৱে বাগানখন কৈছে ধুনীয়াকে পাহাৰৰ জংঘল কাটি পিনে ধুনীয়াকে কলৰ বাগান কৈছে। তাৰপিছতে চৰকাৰে দিয়া গছৰ পুলি ধুনীয়াকে লগাইছে। জাষ্ট পানী দিবলৈ আহিছে, চাওক গছৰ পুলি কেইটা ইমান ধুনীয়াকে পকাইছে, চৰকাৰে দিয়ে ধুনীয়াকে হৈছেও। আৰু আছে কি কি কৈ থৈ দিছে, পেলনীয়া বস্তু দি কি কি বাগান কেনেকে বনাই থৈ দিছে, আহক মই দেখুৱাই আছো আপোনালোকক। এইফালে কলৰ পুলি লৈ আছে, ধুনীয়াকে হৈছে, গছৰ পুলিবোৰ হৈছে। তাৰপিছত মই দেখুৱাই আছো। ধুনীয়াকে লগৰ মালিকজনী ইয়াত ধুনীয়াকে আছে, লগাই পানী দি আছে পুলি। এতিয়া তাক বিশেষ দুটা কথা সুধিম, সি ধুনীয়াকে কব। আৰু দেখুৱাই আছো মই। চাফা কৰিব, জংঘলবোৰ চাফা কৰিও চাওক কিমান ধুনীয়াকে বাগানখন বনাইছে, দেখিব ভাল লাগিছে। আৰু এইফালে চাওক কিমান ডাঙৰ বাগান, পাহাৰত কিমান ধুনীয়া লাগিছে, গছ গছনি কলগছৰ বাগান লগাইছে। তাৰপিছত এইফালে আদা খেতিও আছে। যিখিনি নেকি কৰা হয়, মানে আনাৰস যিটো নেকি বজাৰত যিটো নেকি বিকিব আনি মানে বাগানত যিটো নেকি হেৰিবোৰ পেলাই দিয়ে, চিঙি পেলাই দিয়ে বেপাৰীবোৰে। এই পেলাই দিয়া বস্তু দি ধুনীয়াকে তাই বস্তাত ভৰাই আনি মানে ধুনীয়াকে বস্তুটো লগাই থৈ দিছে। বাগানখনত ধুনীয়াকে হৈছে, মানে পেলাই দিয়া বস্তু ধুনীয়াকে বনাইছে বাগানখন। আনি তাৰ নিজৰ কাৰণেও হ'ব বা আনৰ কাৰণেও হ'ব, দেখিব ভাল লাগিব ন। দেখিব ইমান ধুনীয়াকে বাগানখন বনাইছে। এইবাৰ এতিয়া পেলাই দিছিলে, কৈছে পাতবোৰ লেৰেলি গৈছিলে, গছ পুলিবোৰো ইমান ঠিক নাছিলে, এতিয়া লগাই দিয়াতে ধুনীয়াকে পসা দি আহিছে, বস্তুটো ভাল হৈছে, দেখিব ধুনীয়াকে হৈছে, বহুত ধুনীয়া হৈছে। মানে আৰু তেনেকে লগাব লাগে ন চবে। আজিকালি মানুহবোৰ তেনেকুৱা কৰ্মত নাথাকে, বহুত কম থাকে। আজিকালি কৰ্মত থাকিব লাগে ধুনীয়াকে। আছে পথাৰতে কৈ আছে বৰ্তমান, এতিয়াও নিয়া নাই যেনিবা, ইয়াতে থৈ দিলেও নিনিয়ে। ধুনীয়াকে মাৰি মাৰি বস্তুবোৰ লগাইছে। তাৰ গুৰিত যদি অলপ মানে এনেকে হেৰি কৰি খুচি কৰি দিয়ে, মাটিবোৰ বহুত টান, কিনাৰে কিনাৰে অলপ খুচি কৰি দিলে বস্তুটো ফ্ৰেছ হৈ আহে, বস্তুটো ভাল হ'ব, ধুনীয়া হ'ব। এনেকে তাৰমানে জংঘল চাফা কৰি ধুনীয়াকে এটা বাগানখন বনাই থৈ দিছে আৰু। তাৰপিছতে আমাৰ দাদা লাজ কৰিছে দাদাই, নিজে বাগানখন বনাইছে। চেষ্টা কৰিম, দেখুৱালৈকে গৈ আছো। এতিয়া মই আকৌ আহি গলো এইফালে বাগানলৈ, ধুনীয়াকে এইফালে আনাৰস ইয়াতো আছে। পাছত এই কচু লগাইছে, কলগছ লগাইছে, তামোল গছ লগাইছে, আদা লগাইছে, কিমান ধুনীয়া। এইফালে হালধিও লগাইছে, কিমান ধুনীয়াকে, ভাল লাগে। তাৰপিছত এই চব্জি খিনি মূলা চব্জি এইয়া আগতীয়াকে পেলাইছে ধুনীয়াকে। তাৰপিছতে আৰু আছে, আহক দেখুৱাই আছো মই। কিবা G9 কল ধুনীয়াকে লগাইছে, পুলিবোৰ ধুনীয়াকে হৈছে। বৰষুণতো এইবাৰ অলপমান কম যেনিবা, বেছি নহয়। তাৰপিছত আকৌ দেখুৱাই আছো, কিমান ডাঙৰ বাগান, কলৰ বাগান, তামোলৰ বাগান, কলৰ বাগান, এইবোৰ চাওক কিমান ডাঙৰ বাগান। আদাবোৰ লগাইছিলে, আদাবোৰ ইমান ঠিক নহল, আদাবোৰ মৰি গৈছে নেকি। আদা, তামোলৰ পুলি, কলৰ পুলি, বৰ্তমান মই বাগানত আছো। বৰ্তমান ক'ত আছো সেইখিনি চিনাকি দিয়া নাই। মই আছো বৰ্তমান গৰংগুচিত আছো মই, গৰংগুচিত আছো। ধুনীয়াকে আছো আৰু। এইবোৰ এইয়া আদা হৈছে, আদাবোৰ ধুনীয়াকে লগাই থৈছে। কলৰ বাগানৰ মাজে মাজে আদা লগাই থৈ দিছে, খেতিবোৰ ইমান ধুনীয়াকে হৈছে।
আৰু এইটো আপোনালোকে খায়নে বাৰু? এই গছটো এটা ফল হয়, খায়নে নাখায় সেইটো ক'ব নোৱাৰো। বহুত সোৱাদ লাগে। এই বস্তুটো হ'ল খেতখেমল বুলি কয়, খোৱাটো বহুত ভাল লাগে। তাৰপিছত এয়া আদা এইখিনিতে লগাইছে, এইখিনিতে অলপ আদা হৈছে। দেখিছো এইটো গোটেই আদা লাইন কলৰ বাগানৰ মাজে মাজে কলৰ পুলি কিমান বাগানবোৰ বহুত বাগান। কিমান ধুনীয়া দেখিবলৈ ভাল লগা আছে। আৰু তেনেকুৱাকে দেখুৱাম মই কি কি লগাই থৈছে, কি আগলৈকে যাম, আগলৈ যাই দেখুৱাই আছো। বাছ মই এতিয়া ভিডিঅ'টো ইমানতে অলপমান ৰাখিছো, ৰাখি আৰু অলপ আগত দেখুৱাই আছো। নমস্কাৰ। যেতিয়া বৰ্তমান কলৰ বাগানৰ ভিতৰত সোমাই আছো, চাওক কলৰ বাগান, কলবোৰ ওখ হৈছে ন ধুনীয়াকে। পানী পচি ধুনীয়াকে বাগানৰ ভিতৰত সোমাই আছো। কলবোৰ চাওক কিমান ধুনীয়া স্বাস্থ্য, কলৰ স্বাস্থ্য চাওক কিমান ধুনীয়া ধুনীয়া। গছ পুলিবোৰ কিমান ধুনীয়া হৈছে বাগানত। বাগানবোৰ চাই মৰম লগা, দেখিব ভাল লগা। তাৰপিছত এইফালে আহক, বাগানবোৰ ধুনীয়া লাগিছে, দেখিব কাৰণে ভাল লগা হৈছে। কিমান ধুনীয়া বস্তু, ধুনীয়াকে হয় ন, হোৱাৰ লগে লগেতো বেছি কষ্ট কৰিছে যেনেকে ফলটো পাব তেনেকে ন। মানুহে কয় কষ্টৰ ফল সদায় মিঠা। এতিয়া কষ্ট কৰিছে কাৰণে বেচেৰা ফলবোৰ ধুনীয়াকে উঠি আহিছে, ধুনীয়াকে হৈছে। ইয়াৰ পৰাতো কিবা এটা পাই তাই নিজৰ লাইফৰ কাৰণে কিবা এটা কৰিব পাৰিব। কিমান ধুনীয়াকে বস্তুবোৰ বনাইছে, বনাই ইমান ধুনীয়াকে আজি 5 মাহ হৈছে বুলি কৈছে। তাৰপিছতে আৰু কিমান দিন মান লাগিব কলবোৰ ওলাওতে? কৈছে 5 মাহ হৈছে লগোৱা, আৰু 3 মাহ 4 মাহৰ ভিতৰত ওলাই ধুনীয়াকে কল বিকিব পাৰিব, তাই নিজে কৈছে। তাই ধুনীয়াকে কৈছে কলবোৰ ডাঙৰ হৈ গ'ল, আৰু বেছি দিন নাই আৰু তাই 2 দিন মান ধৈৰ্য ধৰিলে হ'ল, ধুনীয়াকে ফচলবোৰ পাব। কলবোৰ ধুনীয়াকে লাগিব, বিক্ৰী কৰিব। বাছ গাইছ, মই বেছি নকৰো, ইমানতে সামৰণি মাৰিছো। মোৰ ভিডিঅ'টো পাৰিলে অলপ শেষলৈকে চাব ধুনীয়াকে। চাই ধৰি লওক কি পাইছে, কি পোৱা নাই, ধুনীয়াকে কথাবোৰ জনাব। জনালে মই দিব পাৰিম ন, যে ভাল লাগিছে নে বেয়া লাগিছে। যদি বেয়া লাগিছে কব যে এনেকে নহয়, এনেকে কৰিলে ভাল হ'ব। মই সিমানকে ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া বৰ্তমান ধৰি লওক কেনেকুৱা পাইছে, মই বস্তুটো দিছো ধুনীয়াকে। আপোনালোকে চাই পিনে আপোনালোকৰ মাজত ডিচাইড কৰি পিনে মোক কথাটো জনাব। জনাই ধুনীয়াকে কব। আৰু মই ইমানতে সামৰণি মাৰিছো মোৰ ভিডিঅ'টো। বাই।